নিৰ্বাচনী বতৰত অচল দিছপুৰৰ প্ৰশাসন অচল দিছপুৰৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কাম-কাজ পুনৰবাৰ জনাব বিচাৰিছো নিৰ্বাচনী বতৰত অচল হৈ পৰিছে দিছপুৰৰ প্ৰশাসন অচল দিছপুৰৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কাম-কাজ ৰাজচক্ৰ বিষয়াৰ বদলিৰ পাছত হোৱা নাই একো কাম নতুন ৰাজচক্ৰ বিষয়া কাম-কাজৰ বাবে দিয়া নাই পাছৱৰ্ড আৰু অনলাইন কাম-কাজৰ বাবে পাছৱৰ্ড নাপাই ৰৈ গৈছে কামসমূহ নতুন চৰকাৰ নহালৈকে একো কাম কৰিব নোৱাৰে ৰাজচক্ৰ কাৰ্যালয়ে প্ৰশাসনৰ অচলাৱস্থাৰ বাবে হাৰাশাস্তি ভুগিছে সাধাৰণ জনতাই কি কাৰণত মুখ্য সচিবে নতুন বিষয়াক পাছৱৰ্ড দিয়া নাই সেয়া কিন্তু ৰহস্যৰ আৱৰ্তন কিন্তু যথেষ্ট আসলতে অচল হৈ পৰিছে নিৰ্বাচনী বতৰত দিছপুৰৰ প্ৰশাসন অচল হৈ পৰিছে দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সকলো ধৰণৰ কাম-কাজ ৰাজচক্ৰ বিষয়াৰ বদলিৰ পাছত হোৱা নাই কোনো কাম নতুন ৰাজচক্ৰ বিষয়া কাম-কাজৰ বাবে দিয়া হোৱা নাই পাছৱৰ্ড আৰু অনলাইন কাম-কাজৰ বাবে পাছৱৰ্ড নাপাই ৰৈ গৈছে কাম নতুন চৰকাৰ নহালৈকে একো কাম কৰিব নোৱাৰে ৰাজচক্ৰ কাৰ্যালয়ে আৰু প্ৰশাসনৰ অচলাৱস্থাৰ বাবে হাৰাশাস্তি ভুগিছে সাধাৰণ জনতাই আৰু এই মুহূৰ্তত আমি সবিশেষ জানিব বিচাৰিছো পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দুৱাৰাৰ সৈতে মনোজ দুৱাৰা যেহেতু নিৰ্বাচন সমাগত কিন্তু তাৰ মাজতে অচলাৱস্থা হৈছে দিছপুৰৰ প্ৰশাসন কি কাৰণত আসলতে মুখ্য সচিবে নতুন বিষয়াক পাছৱৰ্ড দিয়া হোৱা নাই মনোজ চাওক এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত বৰ্তমান এই পৰিস্থিতি এটাৰ সৃষ্টি হৈছে যিহেতু আমি কেইবাজন লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ সাধাৰণ বহুত লোক আহিছে ইয়ালৈ কিন্তু তেওঁলোকে নিজৰ কাম সময়ত কিন্তু হোৱা নাই যাৰ বাবে তেওঁলোকে বিবুধিত পৰিছে এতিয়া কি হ'ব তেওঁলোকে কিমান দিনৰ বাবে ৰ'ব লাগিব আনকি এটা কথা যদি আমি ক'বলৈ যাওঁ যে তেওঁলোকে এখন ইনকাম চাৰ্টিফিকেট উলিয়াবৰ কাৰণে ইয়ালৈ আহি তেওঁলোকে বাৰম্বাৰ আহি তথাপিও কিন্তু তেওঁলোকৰ কামটো সম্পূৰ্ণ হৈ উঠা নাই যাৰ বাবে এতিয়া তেওঁলোকে যথেষ্ট চিন্তিত হৈ পৰিছে কেতিয়ালৈ তেওঁলোকৰ কাম হ'ব আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যিটো অভিযোগ আমি ইতিমধ্যে পাইছোঁ সেয়া হৈছে যে ৰাজচক্ৰ বিষয়াসমূহক ইতিমধ্যেই বদলি কৰি দিয়া হৈছে এতিয়া নিৰ্বাচনৰ পূৰ্বে সকলো ৰাজচক্ৰ বিষয়াক ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা তেওঁলোকক সলনি কৰি পেলোৱা হৈছে নতুনকৈ ৰাজচক্ৰ বিষয়া আহিছে ইয়ালৈ এই যিটো দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় এই কাৰ্যালয়টোত নতুন এগৰাকী ৰাজচক্ৰ বিষয়া আহিছে যাক বৰ্তমান এতিয়া নিৰ্বাচনী কামত ব্যস্ত কৰাই ৰাখিছে তদুপৰি এই কাৰ্যালয়টোৰ যি তেওঁলোকৰ কাম কাজ সেয়া মিছন ভূমি বসুন্ধৰাই হওক বা অন্য তেনেকুৱা যিসমূহ অনলাইন কাম সেই অনলাইন কাম কৰিবৰ বাবে তেওঁলোকে এটা পাছৱৰ্ড থাকে তেওঁলোকৰ যিটো কোড বুলি কোৱা হয় সেই কোডটো তেওঁলোকক দিয়া নাই যাৰ বাবে তেওঁলোকে কোনো ধৰণৰ কাম আগবঢ়াব পৰা নাই আৰু এইটো কিন্তু আটাইতকৈ ৰহস্যজনক হৈ পৰিছে কি কাৰণে যে তেওঁলোকক এই কামখিনি কৰিব দিয়া হোৱা নাই এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈছে যে অনাগত দিনত অৰ্থাৎ আজিৰ পৰা আজি যিহেতু ২৭ তাৰিখৰ পৰা অহা ৪ মে'লৈ যেতিয়ালৈকে চৰকাৰ গঠন নহয় তেতিয়ালৈকে এই কামসমূহ এতিয়া নহ'ব নেকি সেইসমূহ কিন্তু পৰিস্থিতি এটাৰ সৃষ্টি হৈছে প্ৰায় ১ৰ পৰা ১.৫ মাহ সময় এতিয়া কোনো ধৰণৰ মাটি বাৰী বা নামজাৰি বা এনেকুৱা ধৰণৰ কামসমূহ এতিয়া নহ'ব নেকি সেইসমূহ কিন্তু প্ৰশ্ন এই মুহূৰ্তত যথেষ্ট উত্থাপন হৈছে মই দিছপুৰ কাৰ্যালয়ত আছোঁ খুৰা অকণমান আপোনাৰ ওচৰলৈ আহিব পাৰোঁ আপুনি কিবা কামত আহিছিলে কামত আহিছিলোঁ কাম আপোনাৰ হৈছেনে নাই নাই কাম হোৱা নাই মানুহ নাই ইলেকশ্যন ডিউটিত গৈছিলোঁ ইলেকশ্যন ডিউটি গৈছে আপুনি কেনেকুৱা মাটি বাৰী কামত আহিছিলে মাটি বাৰী কেনেকুৱা এতিয়া কিমান দিন লাগিব বুলি আহিলোঁ দেখিছে আপোনালোকে এগৰাকী ভুক্তভোগী বৰ্তমান ওলাই গৈছে তেওঁলোকে আহি আছে কিন্তু কাম হোৱা নাই আপুনি কামত আহিছিলে অন্য কামত আহিছে তেওঁ এই মুহূৰ্তত মই সেই কথাটোকে ক'ব বিচাৰিছোঁ ইয়াত দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় হয় এই দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত এতিয়া জনসাধাৰণে আহিছে আৰু গৈছে তেওঁলোকৰ কোনো ধৰণৰ কাম হোৱা নাই আনকি যিখন তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট সেই ইনকাম চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে আহিও তেওঁলোকে এক প্ৰকাৰ হাৰাশাস্তি খাবলগীয়া হৈছে মই অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াত যিসকল লোক বহি আছে তেওঁলোকেনো কি কামত ব্যস্ত হৈ আছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম কাৰণ আমি বহু এনেকুৱা ধৰণৰ অভিযোগ পাইছোঁ কিন্তু ৰাইজসকলে সকলোৱে আচলতে কেমেৰা আহিব নোখোজে এওঁলোকেনো কি কামত আহিছে মই অকণমান জানিব খোজোঁ আপোনালোকে কি কামত আহিছে আপুনি কি কামত আহিছে মই মানে কিবা ৰেভিনিউ কাগজ এখন তাৰমানে হোৱা নাই চাইন হোৱা নাই দিন হ'ল আপুনি এই মানে আজি এসপ্তাহমানৰ পৰা ইলেকশ্যনৰ হেৰি লোৱা অহাৰ কাৰণে আপোনালোকে আমি এই ভূমি গঠনৰ যে নাম আহিছে সেইটো কাৰণে আহিছোঁ আপোনালোকৰ কিবা কেতিয়া মানে হ'ব আপোনালোকৰ এতিয়াতো ক'লে আমাৰ যিটো
মণ্ডলৰ হাতত আছে, তেওঁ নাই। আহি পালে গম পাম কেতিয়া হ'ব। এইদৰে লোকসকল আহিছে আৰু গৈছে আৰু তেওঁলোকৰ কিন্তু কামসমূহ সম্পূৰ্ণ হোৱাৰ কথা কোনো এতিয়াও ক'ব নোৱাৰে, বিশেষকৈ কাৰো হাতত উত্তৰ নাই। এতিয়া বৰ্তমান সকলোৱে এটা কথাই কৈছে যে বৰ্তমান সকলোৱে নিৰ্বাচনৰ কামত ব্যস্ত হৈ আছে, গতিকে কোনো লোক ইয়াত বৰ্তমান নাই। হয়, নিৰ্বাচনৰ কামত থাকিব লাগিব, নিৰ্বাচনৰ কামত যিহেতু এটা নিয়ম, গণতান্ত্ৰিক এটা নিয়ম, সেই নিয়মত সকলো থাকিব লাগিব, কিন্তু এই ৰাজচক্ৰ বিষয়া বা অন্য কাৰ্যালয়সমূহৰ কামো সমানে চলাই যাব লাগিব। সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ বিশেষ উত্তৰ দিয়া আমি দেখিবলৈ পোৱা নাই। আৰু যিহেতু যিসকল লোক ইয়ালৈ আহিছে, ইয়াত আপুনি কেইজনমান মানুহ দেখিছে, ইয়াৰ ওপৰত আৰু বহু লোক আছে যিসকলে বৰ্তমান শাৰী পাতি আছে, তেওঁলোকৰ ধৰণৰ কোনো কাম হোৱা নাই। গতিকে এই ক্ষেত্ৰত নিশ্চয় আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। বৰ্তমান যিহেতু চৰকাৰ নাই, বৰ্তমান কোড অফ কণ্ডাক্ট চলি আছে, মুখ্য সচিবৰ হাততে গোটেই দায়িত্ব আছে, গতিকে মুখ্য সচিব ডাঙৰীয়াক আমি এই বিষয়টো দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে এই ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় কৰণীয় আছে। প্ৰায় 1 পৰা 1.5 মাহ সময় পিছুৱাই যাব নেকি তেওঁলোকৰ কামসমূহ? কিয় বৰ্তমান তেওঁলোকে আহি আছে কিন্তু তেওঁলোকৰ হাতত বিশেষভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা ক্ষমতা হোৱা নাই। এই ক্ষেত্ৰত কিন্তু যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে। গতিকে আমি জনাব বিচাৰিছোঁ যে এই দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় বুলিয়ে নহয়, আৰু ৰাজ্যৰ অন্যান্য যিসমূহ ৰাজচক্ৰ বিষয়া কাৰ্যালয় হৈছে, প্ৰত্যেকটো কাৰ্যালয়তে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, যাৰ ফলত এতিয়া কিন্তু সাধাৰণ জনতাই কিন্তু এতিয়া বৰ্তমান যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছে। তেওঁলোকে বাৰম্বাৰ ইয়ালৈ আহিছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কাম হোৱা নাই। বিশেষকৈ মাটি নামজাৰি ক্ষেত্ৰতে হওক বা এখন ইনকাম চাৰ্টিফিকেট উলিয়াবলৈ কৰাৰ ক্ষেত্ৰতে হওক বা এনেকুৱা ধৰণৰ বিশেষ কোনো কাম হোৱা দেখিবলৈ পোৱা নাই। যিহেতু আমি এই দৃশ্য দেখুৱালোঁ এই ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা, আৰু অন্য আমি কাৰ্যালয়ৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিম। গোটেই বিষয়টো কিন্তু এতিয়া খুব এটা স্পৰ্শকাতৰ হৈ পৰিছে, কাৰণ দেখিবলৈ পোৱা গৈছে যে এই যিটো কোড বা পাছৱৰ্ডটো নিদিয়াৰ বাবে যথেষ্ট কিন্তু এই কামৰ পৰা পিছুৱাই যাবলগীয়া হৈছে। গতিকে ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। চানিয়া দ্বাৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত সবিশেষ আপুনি জনোৱাৰ বাবে। আৰু যিহেতু ৰাজচক্ৰ বিষয়াৰ বদলি কৰা হৈছিল আৰু বদলিৰ পাছতে নৱনিযুক্ত ৰাজচক্ৰ বিষয়াক কোনো ধৰণৰ পাছৱৰ্ড, কাম কাজৰ যি পাছৱৰ্ড থাকে সেই পাছৱৰ্ড দিয়া হোৱা নাই, আৰু যাৰ ফলত সাধাৰণ জনতাই কিন্তু এতিয়া জীয়াতু ভুগিব লগা হৈছে। বিভিন্ন কামৰ বাবে আহি তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় সময় অতিবাহিত কৰি সেই কামৰ বাবে দীঘলীয়াকৈ বুন্দাপৰ দিব লগা অৱস্থাৰ সৃষ্টি হৈছে।